নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজি মই ভিডিঅ'টোত লৈ আহিছোঁ ডে এণ্ড ইভেণ্টছৰ ওপৰত কিছুমান MCQ, অৰ্থাৎ কোন তাৰিখে কোনটো দিৱস পালন কৰা হয় এনেকুৱা কিছুমান MCQ লৈ আহিছোঁ। এইকেইটাই আপোনাক আগন্তুক পৰীক্ষাসমূহত বহু ধৰণে হেল্প কৰিব। আপুনি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, অন হুইচ ডে ডাজ ইণ্ডিয়া অবজাৰ্ভ নেশ্যনেল ফাৰ্মাৰ্ছ ডে অৰ কিষাণ দিৱস? কোন তাৰিখে ভাৰতে ৰাষ্ট্ৰীয় কৃষক দিৱস বা কিষাণ দিৱস পালন কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, 23 ডিচেম্বৰ। 23 ডিচেম্বৰ তাৰিখে ভাৰতে ৰাষ্ট্ৰীয় কৃষক দিৱস বা কিষাণ দিৱস পালন কৰে। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়োলেন্স ইজ অবজাৰ্ভড অন। আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, 2 অক্টোবৰ। 2 অক্টোবৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰা হয়। এই 2 অক্টোবৰ তাৰিখটো মহাত্মা গান্ধীৰ বাৰ্থডে আছে। এই 2 অক্টোবৰ মহাত্মা গান্ধীৰ বাৰ্থডেৰ তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, প্ৰবাসী ভাৰতীয় দিৱস is celebrated on 9th January. The day was first observed in which year? 9 জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয়। কোন চনত প্ৰথম এই দিৱসটো পালন কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি, 2003। 2003 চনত এই দিৱসটো প্ৰথম পালন কৰা হৈছিল। এই 9 জানুৱাৰী তাৰিখটোত 1915 চনত মহাত্মা গান্ধী যেতিয়া চাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়াত আহিছিল, তেতিয়া তেওঁক এই প্ৰবাসী উপাধিটো দিয়া হৈছিল। আৰু 2003 চনৰ 9 জানুৱাৰীৰ পৰা এই তাৰিখটোত প্ৰবাসী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অন হুইচ ডে ইজ ৱৰ্ল্ড ৰাইনো ডে চেলিব্ৰেটেড? কোন তাৰিখে ৱৰ্ল্ড ৰাইনো ডে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ তাৰিখে ৱৰ্ল্ড ৰাইনো ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ দ্য নেশ্যনেল ভলুণ্টাৰী ব্লাড ডোনেশ্যন ডে ইন ইণ্ডিয়া? কোনটো দিনত ভাৰতত ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে ভাৰতত ভলুণ্টাৰী ব্লাড ডোনেশ্যন দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন ইজ নেশ্যনেল উমেন্স ডে অফ ইণ্ডিয়া চেলিব্ৰেটেড এভৰি ইয়াৰ? ভাৰতৰ ৰাষ্ট্ৰীয় নাৰী দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, 13 ফেব্ৰুৱাৰী। 13 ফেব্ৰুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল উমেন্স ডে ইজ চেলিব্ৰেটেড অন। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াৰ আগত কুৱেশ্যনটোত আছিল নেশ্যনেল উমেন্স ডে, অৰ্থাৎ আমাৰ যিটো উমেন্স ডে আমি ভাৰতত পালন কৰোঁ। এইটো কুৱেশ্যনত আছে ইণ্টাৰনেশ্যনেল উমেন্স ডে, অৰ্থাৎ এই ইণ্টাৰনেশ্যনেল উমেন্স ডেটো আমাৰ পৃথিৱীৰ চব দেশতে পালন কৰা হয়। ইয়াৰ এনচাৰটো হ'ব এ, মাৰ্চ 8, অৰ্থাৎ 8 মাৰ্চ তাৰিখে আমাৰ গোটেই পৃথিৱীতে উমেন্স ডে পালন কৰা হয়। এই দুটা কিন্তু মনত ৰাখিব। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইজ অবজাৰ্ভড অন। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব এ, জুন 5। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ইন ইণ্ডিয়া এভৰি ইয়াৰ জানুৱাৰী 15 ইজ চেলিব্ৰেটেড এজ। ভাৰতত প্ৰতি বছৰে 15 জানুৱাৰীৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, আৰ্মি ডে। ভাৰতত প্ৰতি বছৰে 15 জানুৱাৰীৰ দিনটোত আৰ্মি ডে হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন,
ৱৰ্ল্ড ৱাটাৰ ডে ইজ অবজাৰ্ভড অন বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 22 মাৰ্চ 22 মাৰ্চ তাৰিখে ৱৰ্ল্ড ৱাটাৰ ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন স্বামী বিবেকানন্দৰ বাৰ্থডে ইজ অবজাৰ্ভড ইন ইণ্ডিয়া এজ স্বামী বিবেকানন্দৰ জন্মৰ দিনটোত ভাৰতত কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি নেশ্যনেল ইউথ ডে। অৰ্থাৎ স্বামী বিবেকানন্দৰ বাৰ্থডেৰ দিনটোত আমাৰ ইণ্ডিয়াত নেশ্যনেল ইউথ ডে হিচাপে পালন কৰা হয়। আৰু এই দিনটো কোন তাৰিখ? 12 জানুৱাৰী। 12 জানুৱাৰীত প্ৰতি বছৰে নেশ্যনেল ইউথ ডে পালন কৰা হয়। আৰু এই দিনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 1984 চনত নেশ্যনেল ইউথ ডে হিচাপে ডিক্লেয়াৰ কৰিছিল। নেক্সট কুৱেশ্যন ৱৰ্ল্ড নো টবাকো ডে ইজ অবজাৰ্ভড অন বিশ্ব ধঁপাত নিষিদ্ধ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি 31 মে। 31 মে তাৰিখে ৱৰ্ল্ড নো টবাকো ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন হুৱেন ইজ ৱৰ্ল্ড এইডছ ডে চেলিব্ৰেটেড ইচ ইয়াৰ? প্ৰতি বছৰে কেতিয়া বিশ্ব এইডছ দিৱস পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 1 ডিচেম্বৰ। ডিচেম্বৰৰ 1 তাৰিখে প্ৰতি বছৰে এইডছ ডে পালন কৰা হয়। আৰু এইটো প্ৰথম চেলিব্ৰেটেড কৰা হৈছিল 1988 চনত। এইটোও মনত ৰাখিব 1988 চনত ইয়াক প্ৰথম চেলিব্ৰেট কৰা হৈছিল। নেক্সট কুৱেশ্যন ৱৰ্ল্ড হেল্থ ডে ইজ অবজাৰ্ভড অন বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 7 এপ্ৰিল। 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন অন হুইচ ডেট ইজ ৱৰ্ল্ড ইউথ স্কিলছ ডে অবজাৰ্ভড? কোন তাৰিখে বিশ্ব যুৱ দক্ষতা দিৱস পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি জুলাই 15। 15 জুলাই তাৰিখে বিশ্ব যুৱ দক্ষতা দিৱস পালন কৰা হয়। আৰু এইটো ডিক্লেয়াৰ কৰিছিল 2014 চনত ইউনাইটেড নেশ্যনে। নেক্সট কুৱেশ্যন ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে ইজ অবজাৰ্ভড অন আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 8 ছেপ্টেম্বৰ। 8 ছেপ্টেম্বৰ তাৰিখে ইণ্টাৰনেশ্যনেল লিটাৰেচি ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন হুৱেন ইজ নেশ্যনেল ইউথ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱস? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 12 জানুৱাৰী। 12 জানুৱাৰী তাৰিখে নেশ্যনেল ইউথ ডে আমাৰ ইণ্ডিয়াত পালন কৰা হয়। আৰু ইয়াক ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপেও জনা যায়। নেক্সট কুৱেশ্যন অন হুইচ ডেট ইজ ৱৰ্ল্ড পপুলেশ্যন ডে অবজাৰ্ভড? কোন তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি জুলাই 11। 11 জুলাই তাৰিখে ৱৰ্ল্ড পপুলেশ্যন ডে পালন কৰা হয়।